মই গাড়ী এখন চলাই আছো মই নমৰিলো এক্সিডেন্ট হল মোৰ গাড়ীতে থকা বেলেগ এজন মৰিলে 103 যেটো হেতু মাৰ্ডাৰ গ্ৰুপ মাৰ্ডাৰ গ্ৰুপত হয় হেতু হ'ব পাৰে কাৰণ তেওঁৰ লগত বহুত দিনৰ আগৰ পৰা বহুত মানুহ তেওঁৰ লগত আছিল তদন্তকাৰীয়ে যিকোনো মুহূৰ্তত ভাবিব পাৰে যে এইটো এটা হত্যা হ'ব পাৰে তেখেতে কৈছে যে এইটো মাৰ্ডাৰ আৰু এইটো মোক CID-এ কোৱা নাই SIT-এ কোৱা নাই মই যিকিটা ধাৰাত কেছটো ৰেজিষ্টাৰ হৈছে হেতু চাই মই কথাটো কৈছো যে এইটো এটা মাৰ্ডাৰ আৰু তাৰ 103 যেটো হেতু মাৰ্ডাৰ গ্ৰুপ মাৰ্ডাৰ গ্ৰুপত হয় বাকি কিটাও আছে এটা কালপেবল হোমিসাইড এটা আছে হেতু জাগে 105 কালপেবল হোমিসাইড আছে চাৰিটা ধাৰা লাগি আছে তেওঁলোকৰ বিৰুদ্ধে তাৰে এটা পোনপটীয়াকৈ মাৰ্ডাৰ গ্ৰুপত একেল যাওঁতে কৰা হত্যা কালপেবল মাৰ্ডাৰটো হৈছে অনিচ্ছাকৃত হত্যা এটা আছে ডেথ ডিউ টু নেগলিজেন্স এনেকুৱা এটা আছে টোটাল 4টা মান ধাৰা আছে তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰ অপৰাধমূলক বা ফৌজদাৰী ষড়যন্ত্ৰ হেতু হ'ব পাৰে কাৰণ তেওঁৰ লগত বহুত দিনৰ আগৰ পৰা বহুত মানুহ তেওঁৰ লগত আছিল একেলতে তেওঁ কেবাজনো গৈছিল তাতো বহুত মানুহক লগ পাইছিল হেতু এটা 103 টো পিছত লাগিছে তাৰ পিছতে লাগিছিল 105 আৰু 106 105 টো হৈছে কালপেবল হোমিসাইড অনিচ্ছাকৃত হত্যা বুলি কয় আৰু 106 সাবসেকশন 1 আছে যে কজিং ডেথ বাই নেগলিজেন্স এটো গাড়ীত উঠি যোৱা মানুহ এজনৰ হ'ব পাৰে মই গাড়ী এখন চলাই আছো মই নমৰিলো এক্সিডেন্ট হল মোৰ গাড়ীতে থকা বেলেগ এজন মৰিলে তেতিয়ালে সেই ঘটনাটোত মোৰ এগেইনষ্টে 106 সাবসেকশন তো হয়তো 1 নহয় 2 হ'ব পাৰে হেতু এক্স্যাক্টলি মই নাজানো এনেকুৱা এটা হ'ব পাৰে এই তিনটাটো আছে তাৰ পিছত 208 এটা আছে যেটো বিদেশত যেতিয়া মৃত্যু হয় কোনাজন মানুহৰ হেতু গোচৰটো চলাবৰ কাৰণে দৰকাৰ হয় গোচৰটো পাৰমিশন ল'ব লাগে প্ৰসিকিউশনটো আগবাঢ়িবৰ কাৰণে যেটো কৰিব লাগে হেতু 208 বুলি এটা আছে কিন্তু 103 টো হৈছে যেহেতু ঘটনাটো আগবঢ়াৰ পিছত 3-4 দিন 5 দিনৰ পিছত যেতিয়া বা এৰেষ্ট কৰাৰ পিছত তেওঁলোকে ভাবিলে তদন্তকাৰীয়ে যিকোনো মুহূৰ্তত ভাবিব পাৰে যে এইটো এটা হত্যা হ'ব পাৰে তদন্তকাৰীয়ে যদি হত্যা হ'ব বুলি ভাবিব পাৰে যেটো তেখেতে কৈছে যে সাসপেক্ট অভিযুক্তৰ বিৰুদ্ধে ধাৰা এটা লাগিবই পাৰে সেইকাৰণে 103 লগাইছে আৰু 103 লগতো বিসদৃশ বুলি আমি এতিয়া ক'ব নোৱাৰো হেতু কোৰ্টে ক'ব